হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি বহুত দিনৰ পিছত আকৌ পুনৰ ঘূৰি আহিলোঁ। মোৰ মানে চৰ্দিও লাগি আছে আৰু যাব লাগিব এতিয়া মৰিগাঁও ডক্তৰৰ কাষত, কাৰণ মোৰ মানে ধান মাৰোঁতে গোটেই এলাৰ্জি হৈ গ'ল। এয়া চাওক, গোটেই গা মানে এলাৰ্জি হৈ গৈছে। এয়া হাতৰ অৱস্থা আৰু এয়া ভৰিটো হৈছে মানে এইবোৰ, আৰু গাটো হৈছে অলপ অলপ। তাকে অকণমান মৰিগাঁৱত দুখাই লৈ হৈ গ'ল ডক্তৰৰ কাষত। এতিয়া দাদাই মই যাম, বলক। এনেতে দাদা আৰু মই বাইক চলাই চলাই মৰিগাঁৱত সোমালোহি, আৰু মৰিগাঁৱত সোমাই আমাৰ মেইন পুলিচ পইণ্টটোৰ পৰা বাওঁ চাইডে অলপমান গৈ আপৱেল ৰেষ্টুৰেণ্টৰ অপজিট চাইডত ঠিক মৰিগাঁও পুৰণা চিনেমা হলৰ কাষতেই মা মেডিকেল ফাৰ্মাচীখনত বেমাৰটো দেখুৱাব আহিলোঁ। আপোনালোকৰ যদি কিবা বেমাৰ হয় এই ফাৰ্মাচীখনত আহিব পাৰে, কাৰণ মই বহুত মানুহৰ পৰা শুনিছোঁ এইখন ফাৰ্মাচী বোলে বৰ ভাল। এই ফাৰ্মাচীখনত মানে বহুত এজন ভাল ডক্তৰ বহে, আৰু ডক্তৰজনে কিবা আহে মই নাজানো, কিন্তু আপোনালোকক স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ এটা দিয়া আছে। সেই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে কল কৰি পেলাই ডাক্তৰজনৰ লগত কথা পাতি ল'ব পাৰে। গাইজ, এতিয়া মানে যিখিনি ঔষধ পাতি লৈ আছিলোঁ সেইখিনি চাই আছোঁ। আৰু এটা কথা, এই চাবোনটো চাওকচোন, সাধাৰণ বঢ়িয়া চাবোন, আৰু দামটো কিমান জানেনে? ধৰিব পাৰিছে নাজানো, কিন্তু দামটো ইয়াত লিখা আছে 198 টকা। এটা চাবোনৰ দাম যদি 198 টকা হয়, তাকো মোৰ অকলে ঘূৰিব লাগে, ভাবি চাওক। আৰু সেইফালে হ'ল ডক্তৰে লিখি দিয়া গোটেইখিনি ঔষধ পাতি, আৰু এইবিলাক ঔষধ এইখিনি খাই লৈ সোনকালে ভাল হ'ব লাগে। আৰু এইফালে কি কি খাব লাগে নালাগে লিখি দিছে। নাখাব কি কি লিখা আছে, মাংস বাৰু নাখাওঁ মই, কণীও নাখাওঁ, বেঙেনাও নাখাওঁ, কচু মাজে সময়ে খাওঁ, কিন্তু এতিয়া খাব নালাগিব। উৰহিও মাজে সময়ে খাওঁ, কিন্তু এতিয়া খাব নালাগিব। মাটিমাহটো প্ৰিয় আছিলে, কিন্তু এতিয়া খাব দিয়া নাই যদি নাখাওঁ আৰু। তাৰপিছত কাঠআলু খাওঁ, কিন্তু এতিয়া খাব নালাগিব। কোমোৰা, বঙালাও, বিলাহীটো সেইটো বহুত ফেভৰেট। বিলাহীটো খাব লাগিছিলে, কিন্তু ইয়াত বাধা গৈছে যে খাব নালাগিব এতিয়া। এইফালে মচুৰ দাইল, মানে ৰঙা দাইলটো খাব নোৱাৰিম। তাৰপিছত ভেন্দি, স্কচ, ৰাজমাহ, ভোল, চয়াবিন। এইটো কিয় দিব লাগে চয়াবিনটো মোৰ আটাইতকৈ প্ৰিয়, আকৌ খাব তাতে দিয়া নাই। তাৰপিছত আনাৰস, কঁঠাল, তাৰপিছত ভাতকেৰেলা, বিট, মৰিচা শাক, অমিতা, এইবোৰ আছে। তাৰপিছত খাব কি মগু দাইল, মাছ, লাও, জিকা, পটল, আলু, পিঁয়াজ, কবি, শাক, ফল আদি খাব। শৰীৰ কোনো ধৰণৰ তেল নলগাব। এয়াই আছিলে, আৰু শৰীৰটোত তেল লগাব নিদিয়ে, কোনো ধৰণৰ তেল লগাব নিদিয়ে। অ'কে, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰি লৈছোঁ।